গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14000 লৈ লৈ যোৱা হ'ল যে আমাৰ গাঁওবোৰৰ টোটাল পোষ্ট আছে 7551টা আৰু তাৰে আমি ফিলআপ কৰিছো 5323টা ভ্যাকেন্ট আছে 2228টা গতিকে এতিয়া ভ্যাকেন্ট পোষ্টখিনি আমি ফিলআপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছো বৰাক উপত্যকাত পোষ্ট আছে 811টা এই গুটেখিনি প্ৰসেস কৰিবলৈ দিয়া হৈছে তাত চলিছে ঠিকই কিন্তু শ্ৰীভূমিত অলপ গণ্ডগোল লাগিছে গতিকে ফ্ৰেছ সিলেকশন কমিটি তাত কৰিবলৈ দিয়া হৈছে যাতে বৰাক ভেলিত অলপ সমস্যা হয় এনেকুৱা কিন্তু হলেও আমি ডিসি সকলক কৈছো স্ট্ৰিক্টলি এই কামটো কৰক কৰি পেলাই সোনকালে দিয়ক আৰু ইয়াৰ উপৰিও আমাৰ তিনিখন জিলাত সাবজুটিছ হৈ আছে মানে হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও ইয়াৰ কেছ কিটা শেষ নহলে আমি তাত এপইন্টমেন্ট দিব নোৱাৰো গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14000 লৈ লৈ যোৱা হ'ল গতিকে গাঁও প্ৰধানৰ দায়িত্ব বাঢ়িছে আমি আশা কৰিছো যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে খালি থকা পোষ্টখিনি পূৰণ হ'ব গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14000 লৈ লৈ যোৱা হ'ল যে আমাৰ গাঁওবোৰৰ টোটাল পোষ্ট আছে 7551টা আৰু তাৰে আমি ফিলআপ কৰিছো 5323টা ভ্যাকেন্ট আছে 2228টা গতিকে এতিয়া ভ্যাকেন্ট পোষ্টখিনি আমি ফিলআপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছো বৰাক উপত্যকাত পোষ্ট আছে 811টা এই গুটেখিনি প্ৰসেস কৰিবলৈ দিয়া হৈছে তাত চলিছে ঠিকই কিন্তু শ্ৰীভূমিত অলপ গণ্ডগোল লাগিছে গতিকে ফ্ৰেছ সিলেকশন কমিটি তাত কৰিবলৈ দিয়া হৈছে যাতে বৰাক ভেলিত অলপ সমস্যা হয় এনেকুৱা কিন্তু হলেও আমি ডিসি সকলক কৈছো স্ট্ৰিক্টলি এই কামটো কৰক কৰি পেলাই সোনকালে দিয়ক আৰু ইয়াৰ উপৰিও আমাৰ তিনিখন জিলাত সাবজুটিছ হৈ আছে মানে হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও ইয়াৰ কেছ কিটা শেষ নহলে আমি তাত এপইন্টমেন্ট দিব নোৱাৰো গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14000 লৈ লৈ যোৱা হ'ল গতিকে গাঁও প্ৰধানৰ দায়িত্ব বাঢ়িছে আমি আশা কৰিছো যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে খালি থকা পোষ্টখিনি পূৰণ হ'ব গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14000 লৈ লৈ যোৱা হ'ল যে আমাৰ গাঁওবোৰৰ টোটাল পোষ্ট আছে 7551টা আৰু তাৰে আমি ফিলআপ কৰিছো 5323টা ভ্যাকেন্ট আছে 2228টা গতিকে এতিয়া ভ্যাকেন্ট পোষ্টখিনি আমি ফিলআপ কৰিবলৈ প্ৰত্যেকখন জিলাকে দিছো বৰাক উপত্যকাত পোষ্ট আছে 811টা এই গুটেখিনি প্ৰসেস কৰিবলৈ দিয়া হৈছে তাত চলিছে ঠিকই কিন্তু শ্ৰীভূমিত অলপ গণ্ডগোল লাগিছে গতিকে ফ্ৰেছ সিলেকশন কমিটি তাত কৰিবলৈ দিয়া হৈছে যাতে বৰাক ভেলিত অলপ সমস্যা হয় এনেকুৱা কিন্তু হলেও আমি ডিসি সকলক কৈছো স্ট্ৰিক্টলি এই কামটো কৰক কৰি পেলাই সোনকালে দিয়ক আৰু ইয়াৰ উপৰিও আমাৰ তিনিখন জিলাত সাবজুটিছ হৈ আছে মানে হাইকোৰ্টৰ গুৱাহাটী হাইকোৰ্টৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও ইয়াৰ কেছ কিটা শেষ নহলে আমি তাত এপইন্টমেন্ট দিব নোৱাৰো গাঁও প্ৰধানক এবাৰ আমি দৰমহা বঢ়াই দিয়া হ'ল 14000 লৈ লৈ যোৱা হ'ল গতিকে গাঁও প্ৰধানৰ দায়িত্ব বাঢ়িছে আমি আশা কৰিছো যে অতি সোনকালে এইখিনি দিনৰ ভিতৰতে খালি থকা পোষ্টখিনি পূৰণ হ'ব